নমস্কাৰ, মই ডক্টৰ ৰজি। কমল মেধি ডাঙৰীয়াই কমেণ্ট কৰিছে তেওঁৰ ছোৱালীজনীৰ বয়স 11 বছৰ আৰু ল'ৰাটোৰ বয়স 5 বছৰ। দুয়োটাৰে গাল দুখন ফুলি গৈছে আৰু খুব বিষ হৈছে। এনেকুৱা ইমাৰ্জেঞ্চি ক্ষেত্ৰত সাধাৰণতে অনলাইন যোগে ফোন যোগে কনচাল্ট কৰিলে বেছি ভাল হয়, কিয়নো মই আপোনাৰ পাছ হিষ্ট্ৰী একো গম নাপাওঁ। আপোনাৰ বাচ্চাকেইটাৰ পাছ হিষ্ট্ৰী মই আগতে কিবা প্ৰব্লেম হৈছিলে নেকি, বা দাঁতৰ বিষ আগতে হৈ থাকে নেকি মাজে মাজে, বা দাঁত পোকে খোৱা আছে নেকি, এনেকুৱা বা গৰম হেক দিছে নেকি, এনেকুৱা মই আপোনাৰ একো পাছ হিষ্ট্ৰী গম নাপাওঁ। এনে ক্ষেত্ৰত আপুনি ধৰক অনলাইন কনচাল্টেশ্যন কৰিলে বেছি ভাল হয়, কল কৰিলে বেছি ভাল হয়। কিন্তু তথাপিও যিহেতু মই ডেইলি কমেণ্টবিলাক চেক কৰোঁ আৰু বহুত ইমাৰ্জেঞ্চি যেন লাগিছে, সেইকাৰণে মই যিমান পাৰোঁ সোনকালে আপোনালোকক ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিছোঁ। তো আপোনাৰ যদি এনেকুৱা প্ৰব্লেম হৈ আছে, আপুনি গৰম হেক দিছিলে নেকি, যদিহে গৰম হেক দিছে তেতিয়াহ'লে গৰম হেক নিদিব আৰু আপোনাৰ বাচ্চাকেইটাক কুলকুলি কৰিব দিয়ক। কুহুমীয়া গৰম পানীত নিমখ অলপ বেছিকৈ দি পেলাই 1 গিলাচ কুহুমীয়া গৰম পানীত প্ৰায় 1.5 চামুচমান নিমখ দি পেলাই ভালদৰে মুখখন চাফা কৰিব দিয়ক, কুলকুলি কৰিব দিয়ক, এবাৰ ব্ৰাছ কৰিব দিয়ক আৰু গৰম হেক একেবাৰে নিদিব। যদিহে পাৰে আপুনি ঠাণ্ডা হেক দিয়ক আৰু এণ্টিবায়'টিকৰ কোৰ্চ এটা কৰিব লাগিব, মেডিচিন খাব লাগিব। তাৰ কাৰণে মই আপোনাৰ লগত কথা নপতাকৈ এনেকৈ ডাইৰেক্টলি একো ক'ব নোৱাৰোঁ। তথাপিও যদি আপোনাৰ ইমাৰ্জেঞ্চি মানে বহুত ইমাৰ্জেঞ্চি যদি আপোনাৰ ফুলি গৈছে, এতিয়াও যদি আৰাম পোৱা নাই, তেতিয়াহ'লে আপোনাৰ ঘৰৰ কাষতে থকা হস্পিটেলত এবাৰ দেখাই চাওক, ডক্টৰৰ লগত আলোচনা কৰি চাওক। যিহেতু চাই মেলি দিলে মানে আপোনাৰ সোনকালে আৰাম পাব, আৰু নহ'লে অনলাইন যোগে মোৰ লগত এবাৰ কণ্টেক্ট কৰি ল'ব। তো যদি ভিডিঅ'টো ভাল লাগিলে শেষত শ্বেয়াৰ কৰি দিব, আৰু আপোনাক যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, যিহেতু মোৰ ইমাৰ্জেঞ্চি যেন লাগিছে। আৰু শেষত ধন্যবাদ।